আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাটাও ডিপাৰ্টমেণ্টত পিজি এডমিশ্যনৰ কাৰণে সিট খালী ৰৈ গৈছে আৰু এই সম্বন্ধে ইতিমধ্যে মই কেইবাটাও ভিডিঅ'ত ডিসকাস কৰিছোঁ আপোনালোকে যদি সেই ভিডিঅ' কেইটা চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত গৈ ভিডিঅ' কেইটা চাই ল'ব পাৰিব আৰু কোনটো ডিপাৰ্টমেণ্টত কিমান সিট আছে সেইখিনি গম পাব পাৰিব আৰু আজিৰ এইটো ভিডিঅ'ত মই আন এটা ডিপাৰ্টমেণ্টত পিজি এডমিশ্যনৰ সিট খালী সম্বন্ধে আপোনালোকক জনাম গতিকে যিসকলে পিজি এডমিশ্যন পোৱা নাই তেওঁলোকে অতি সোনকালে পিজি এডমিশ্যন ল'ব পাৰিব আৰু কোনটো ডিপাৰ্টমেণ্টত কিমান সিট আছে কোনে এডমিশ্যন ল'ব পাৰিব কেতিয়া এডমিশ্যন হ'ব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিম এয়া হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অফ আছামিছৰ যি নটিচ সেই ডিপাৰ্টমেণ্টৰ আছামিছৰ নটিচ দেখা পাইছে অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছামিজ ডিপাৰ্টমেণ্টত সিট খালী আছে আৰু নটিচখন প্ৰথমতে চাই লওঁ নটিচখনত কি লিখিছে নটিচখনত আপোনালোকে দেখা পাইছে এডমিশ্যন টু পিজি ফাৰ্ষ্ট সেমিষ্টাৰ 2024-25 ফৰ ফিলিং আপ দ্য ৰিমেইনিং ওৱান সিট অৰ্থাৎ এটা সিট খালী আছে স্কেডিউল টু বি হেল্ড অন 22 আগষ্ট 2024 অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি এটা সিট খালী আছে আছামিজ ডিপাৰ্টমেণ্টত সেই আছামিজ ডিপাৰ্টমেণ্টৰো যি সিট খালী সেই সিট খালী এডমিশ্যন হ'ব 22 আগষ্ট তাৰিখে থাৰ্ছডে at 10:30 AM অৰ্থাৎ ৰাতিপুৱা 10:30 বজাতে এডমিশ্যন হ'ব আৰু এই এডমিশ্যনটো হ'ব গুৱাহাটী ইউনিভাৰ্চিটি কেটাগৰী অনলি অৰ্থাৎ যিসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্ট আগৰ পৰা আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট BEd যিসকলে গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজত পঢ়িছে তেওঁলোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব ইয়াতে অৰিজিনেল ডকুমেণ্টছ লৈ যাব দিছে আৰু সেল্ফ এটেষ্টেড অৰ্থাৎ সেল্ফ এটাচ্ড ফটো ষ্টেট কপিজ আৰু ফটো ষ্টেট কৰি আপুনি নিজে সিগনেচাৰ কৰি সেইবিলাক লৈ যাব লাগিব আৰু এইটো ডিপাৰ্টমেণ্ট হেডৰ পৰা যি নটিচ এই নটিচখন আহিছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আজিৰ ভিডিঅ'টো যিসকলে শেষলৈ চালে তেওঁলোকক জনাইছোঁ বহুত বহুত ধন্যবাদ